নমস্কাৰ বৈকম জনাইছো সকলোকে আজি মই পুনৰ কেইজনমান আহোম ৰজা অন্যান্য নামসমূহ লৈ আহিছো 1552 খ্ৰীষ্টাব্দত আহোম ৰাজ সিংহাসনত বহিছিল স্বৰ্গদেউ সুখামফা তেখেতক খুৰা ৰজা বুলি কোৱা হয় কাৰণ তেখেতৰ ভৰি এখন হাতীৰ পৰা পৰি খুৰা হৈছিল আনহাতে স্বৰ্গদেউ সুচেংফাক প্ৰতাপ সিংহ বুঢ়া ৰজা আৰু বুদ্ধি নাৰায়ণ বুলি কোৱা হয় কাৰণ তেখেতে প্ৰচণ্ড গতিয়ে যুদ্ধ বিগ্ৰহ কৰিছিল সেই কাৰণে প্ৰতাপ সিংহ বুঢ়া কালত ৰজা হোৱা কাৰণে বুঢ়া ৰজা আৰু তেওঁ অতি বুদ্ধিক আছিল কাৰণে বুদ্ধি নাৰায়ণ বুলি কোৱা হয় আকৌ স্বৰ্গদেউ চুৰমফাক অকামিলা আৰু ভঙা ৰজা বুলি কোৱা হয় কাৰণ তেখেতৰ কুঁৱৰী নিৰ্দেশ মতে ৰাজ্যত যথেষ্ট অন্যায় প্ৰদৰ্শ হৈছিল আৰু সেইখিনি স্বৰ্গদেউ হিচাপে তেখেতে কোনো বাধা প্ৰদান কৰা নাছিল আৰু অৱশেষত ডাঙৰ